হে দোস্ত ওয়েলকাম টু মাই ইউটিউব চেনেল জাকিৰ ব্লগছ সকলোকক স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ খবৰ ভাল। আজি মানে পুৱা মানে মৰ্ণিঙত উঠি গৈছোঁ, মানে মৰ্ণিঙো নহয় 6:30 বাজি গৈছে আৰু এইফালে সূৰ্য মামা উঠি গৈছে। চাওক সূৰ্য মামা উঠি গৈছে আৰু এতিয়া মানে ব্ৰাছ কৰি আছোঁ আৰু এইফালে আমাৰ পাৰ্টনাৰ আছে। তো গাইজ মানে আজিৰ ভিডিঅ'টো পথাৰৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক পথাৰৰ মাজত আহিছোঁ, চাওক এইফালে আছে পাৱাৰ মেচিন, চাওক এইফালে আমাৰ পাৰ্টনাৰ আছে। পাৰ্টনাৰ হাই কৈ দিয়া এটা হাই কৈ দিছে, হাই কৈ দিছে হাই। এইফালে চাওক চাওক পথাৰৰ দৃশ্যটো আপোনালোকক দেখাইছোঁ। চাওক তো আজিৰ ভিডিঅ'টো মানে পথাৰৰ মাজৰ পৰা আৰম্ভ কৰিছোঁ। কিয় মানে আজি পাৰ্টনাৰৰ ঘৰত আহিছোঁ। মানে আমাৰ অসমত মানে কলকাতাৰ পৰা টলিউডৰ মানে হিৰোইন মন্ত্ৰী দিদি আহি আছে। চিৰামণি চেটাৰ্জী ন নামটো। তো চিৰামণি চেটাৰ্জী দিদি আহি আছে। তো পালাজিত আহি আছে, বৰপেটা জিলাৰ পালাজিত আহি আছে চিৰামণি। তো তাত যাম, টিকেট কাটি চাম আৰু। তো সেইকাৰণে মানে আজি পথাৰৰ মাজৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আৰু পাৰ্টনাৰ এইফালে আছোন অলপ। আজি কিবা শুনিলোঁ সঁচানে কথাটো, তুমি বোলে মোবাইল অৰ্ডাৰ দিছিলা, আজি ৰাতি আহি পাব ন? তো মানে কি হৈছে দোস্ত কৈ আছোঁ, আজি ৰাতি আহি পাব আৰু আজি ৰাতিয়ে আমি আজি মানে আজি 21 তাৰিখ ন, 21 তাৰিখ ৰাতি আজি আহি পাব তোৰ মোবাইলটো। আৰু আমি আজিয়েই মানে ৰাতি চিৰামণি দিদি চাব যাম ন। তো সেইটো ভাবিছোঁ যদি বহুত দেৰি হৈ যায় তেনেহ'লেতো আৰু ব্লগটো তেতিয়া বনাব নোৱাৰিম না। তো ঘৰত আহি থৈ যাব আৰু আমি চিৰামণি দিদিক চাম। তো এই আৰু তো আজিৰ ভিডিঅ' আমাৰ পথাৰৰ মাজৰ পৰাই আৰম্ভ কৰিছোঁ। কিয়নো ব্ৰাছ কৰি আছোঁ, ইগন'ৰ কৰক, ব্ৰাছ কৰাটো আপোনালোকে ইগন'ৰ কৰক, বুজি পাইছে? তো ভিডিঅ'টো আপোনালোকে চাই থাকক। আজি মানে চিৰামণি দিদিক চাম আমি। গাইজ চাওক চিৰামণি দিদি আহি পাইছে, চাওক আপোনালোকক দেখুৱাই আছোঁ। চাওক এয়াই হৈছে চিৰামণি দিদি, চাওক 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 গাড়ীৰ ভিতৰত আছে আপোনালোক চাওক, এয়াই হৈছে চিৰামণি দিদি, চাওক। সেই দোস্ত ফাইনেলি মানে নেক্সট ডে মানে কালি চিৰামণি দিদিক চাব গৈছিলোঁ। তো আজি পুৱা উঠিলোঁ, উঠাৰ পিছত মানে ভাত চাত খাই আহিলোঁ আৰু খাই কিনে চাওক মোৰ হাতত আছে মোবাইল মোৰ পাৰ্টনাৰৰ। পূৰা এতিয়া আনবক্সিং ভিডিঅ' বনাম। তো কেনে দেখা গৈ আছে মানে কালি গৈছিলোঁ যে এই নিউ ছানগ্লাছটো লৈছোঁ। তো গাইজ কেনে দেখা গৈ আছে মোক অলপ জনাবচোন গাইজ, কেনেকুৱা দেখা গৈ আছে চাওক, কেনে দেখা গৈ আছে মোক অলপ কওক। মানকিৰ নিচিনা দেখা যায়। মাংকিৰ নিচিনা নেকি? কি ক'লে গাইজ? সি অপমান কৰিলে মোক, অপমান মানে অপমান কিয় কৰিছে মই কৈ আছোঁ। মানে তেওঁ মোৰ ওচৰত ছানগ্লাছ বিচাৰিছিল কিন্তু মই কিনি দিয়া নাই, সেইকাৰণে মোক দেখি মানে জ্বলি আছে সি। তো গাইজ ফাইনেলি মোৰ হাতত মোৰ ফ্ৰেণ্ডৰ নিউ মোবাইল, তো এতিয়া আনবক্সিং কৰিম। তো চাই থাকক ভিডিঅ'টো। এই হৈছে পাৰ্টনাৰ মোবাইল। তো এতিয়া চাই থাকক ভিডিঅ'টো। তো মোৰ পাৰ্টনাৰজনে মানে সুধোঁ পাৰ্টনাৰজনক কেনে লাগি আছে। পাৰ্টনাৰ কেনে লাগি আছে? ভাল লাগি আছে, বহুত ভাল লাগি আছে। বহুত ভাল লাগিছে নেকি মোবাইল লৈ? তো পাৰ্টি চাৰ্টি কিন্তু তুমি এতিয়ালৈকে দিয়া নাই। কিহৰ পাৰ্টি দিম? কিয় পাৰ্টি দিব নাগলি? মোৰ টকা দি মই মোবাইল কিনছো, তোমালোকক কিয় পাৰ্টি দিম? তোমালোকক নহয় বে, সিহঁতৰ কথা কোৱা নাই, মই অকলে গাইছ, মই এতিয়া অকলে আছোঁ নহয়, মোক অকলে দিয়া মানে সি ভাবছে যে আমি 5জন ফ্ৰেণ্ড আছোঁ, সেই 5জন ফ্ৰেণ্ডকো দিব লাগিব। সেইটো কোনো কথা নহয়, মই অকলে আছোঁ এতিয়া মোক অকলে দিব লাগিব ন গাইছ? নিদিলে গোটেই কেইজনক, নিদিলে এজনক মই ভিডিঅ' নবনাওঁ গাইছ, মই ভিডিঅ' নবনাওঁ, তোৰ ভিডিঅ' নবনাওঁ মোবাইল আনবক্সিঙত। দিবি না ক, এতিয়া ভিডিঅ' বনাওঁ ক, দিবি না পাৰ্টি? পাৰ্টি দিবি, সঁচাই দিবি? সঁচাই দিবি পাৰ্টি? অঁ গাইছ তেতিয়াহ'লে এতিয়া ভিডিঅ'টো বনাওঁ আৰু মই বকি নাথাকোঁ পাগলৰ নিচিনাকৈ। তো চাই থাকক। তো কেমেৰা ধৰিব আৰু মোৰ ফ্ৰেণ্ডে, তো চাই থাকক। তো এইফালে চাওক তলপিনে এই হৈছে নিউ মোবাইল। তো নতুনকৈ লঞ্চ হৈছে, কিমান তাৰিখত লঞ্চ হৈছিল এইটো? 18 তাৰিখত ন? 18 তাৰিখত লঞ্চ হৈছিল ৰিয়েলমি 14X 5G। তো নতুনকৈ মানে 18 তাৰিখত লঞ্চ হৈছিল আৰু সেই 18 তাৰিখতে মানে অৰ্ডাৰটো দি থৈছিল আৰু 21 তাৰিখত আহি পাইছিল। আমি গৈছোঁ চিৰামণি দিদিক চাব। তো আপোনালোকক কৈছোঁ যে সেইদিনাই মানে আহিছে ৰাতি, মানে ঘৰত থৈ গৈছিল। তো আমি মানে মিছা কথা নকওঁ, মানে ৰাতিয়ে মানে আহি চাইছোঁ যে মোবাইলটো ঠিকে আছে না নাই। মানে ফ্লিপকাৰ্টত মানে বহুত ভিডিঅ' আগত চাইছোঁ ফ্ৰড হয় বুলি, তো সেইকাৰণে চাইছোঁ। তো তথাপি মানে এতিয়া মই আনবক্সিং কৰি দেখুৱাম তো এই মোবাইলৰ সৈতে কি কি পোৱা যায়, কি কি আহে। তো নতুনকৈ মোবাইল এইটো লঞ্চ হৈছে ৰিয়েলমি 14X 5G। তো ছানগ্লাছটো মানে মাৰি নলওঁ আৰু ইয়াত থৈ লওঁ প্ৰথমতে। তো চাই থাকক গাইছ, এইফালে চাওক পূৰা মজাকৈ দিছে। ফিটাৰটো খোলাই লওঁ,
চাওক খোলাৰ লগে লগে পূৰা ধামাকা উৰাম গাইছ, পূৰা ধামাকা। ঐ এনেকৈ ছিঙি আছোঁ, তোৰ বেয়া লাগি আছে নেকি? ৰে কেলা বেয়াটো লাগিবই ন। বেয়া লাগিব? অঁ। একো নহয়, এইবিলাক কি, এইবিলাকৰ কোনো দৰকাৰেই নাই, এইবিলাকৰ কোনো দৰকাৰেই নাই। তো চাই থাকক গাইছ, এতিয়া আনবক্সিং কৰি আছোঁ ফাইনেলি। গাইছ আনবক্সিং কৰি আছোঁ, এনেকুৱা হয়। তো প্ৰথমতে এইবিলাক পোৱা যায় আৰু আপোনালোকে বহুত ভিডিঅ'ত চাইছে। তো এই যে কাভাৰ দিছে, ভাল এটা কাভাৰ, ভাল লাগিছে। আৰু তাৰ লগতে এইবিলাক দিছে, হেৰি আৰু এটা ক'ত থলোঁ, ক'ত, ইয়াত এই যে এইটো দিছে, মানে চিম যিটো বাহিৰ কৰিব লাগে সেইটো, মানে চিম যদি ভিতৰত সোমাব পাৰোঁ বেলেগকৈ, মানে এইটো আপোনালোকে গমেই পাইছে মই কি ক'ব বিচাৰিছোঁ। এতিয়া প্ৰথমে তাৰপিছতে আহি যায় মোবাইলখন। চাওক এইটো হৈছে মোবাইলৰ লগত এইবিলাক আহে আৰু আপোনালোকে জানে সকলোৱে, এইবিলাকৰ কোনো দৰকাৰ নাই, এইবিলাকৰ কোনো দৰকাৰ নাই। তো এই মোবাইল চাওক, নিউ ব্ৰেণ্ড মোবাইল Realme 14X 5G। এইটো থৈ লওঁ, পিছত চাই আছোঁ কি আছে। তো এইবিলাক আৰু লগত আহিছে এডাপ্টাৰ আৰু চাৰ্জাৰ। কিন্তু আপোনালোকে সকলোৱে জানে যে এতিয়া মোবাইলৰ লগত কোনো হেডফোন নিদিয়ে, হেডফোনটো এক্সট্ৰাকৈ কিনিব লাগে। আৰু যিটো আমি আইফোন সকলোৱে গম পাওঁ, সেই আইফোনত কিন্তু এডাপ্টাৰ কেবলটো থাকে, কিন্তু এই কেবলটো থাকে, কিন্তু এডাপ্টাৰ বেলেগকৈ কিনিব লাগে। কিন্তু এণ্ড্ৰইডত মানে এণ্ড্ৰইড কিবা সকলো এণ্ড্ৰইডত দিয়ে কি নিদিয়ে মই নাজানো, কিন্তু তথাপিও মানে যিটো মোৰ ফ্ৰেণ্ডে লৈছে, মানে Realme 14X, তো তাত মানে দুটা পাইছোঁ, আমি এডাপ্টাৰ পাইছোঁ, আপোনালোকে চাব পাৰে 45 ৱাৰ্ডৰ, দেখা গৈ আছে না, 45 ৱাৰ্ডৰ। আৰু এইফালে কেবল দেখাই দি আছোঁ, কেবল। তো এই আৰু তাৰ লগত একো নাই, চাওক ইয়াতে থৈ দিছোঁ, লগত একো নাই, চাওক একো নাই। আকৌ দেখাই দি আছোঁ বাকচটো, আপোনালোকক চাই লওক, ভালদৰে চাই লওক, Realme 14X। তো আপোনালোকক দেখাই আছোঁ গাইছ, এইবিলাক চাওক IP69, তো ৱাটাৰপ্ৰুফ এইটো। আৰু আছে বেটাৰী এমএচ হৈছে 6000। আৰু যিটো আমি কেমেৰাৰ কথা কওঁ, কেমেৰা যিটো আমাৰ, সেই কেমেৰাটো আছে 50 MP অল কেমেৰা। মানে আপোনালোকক দেখাই দি আছোঁ মোবাইলত, মানে এইটো মোবাইল যে এই Realme 14Xত কেমেৰা হৈছে 3টা, এই 3টা মিলি আপোনাৰ চাওক 3টা কেমেৰা মিলি 50 MP অল কেমেৰা, বুজি পাইছে গাইছ। আৰু যদি ফৰেন কেমেৰা যিটো চাওক, দেখাই দিয়া ভালদৰে দেখা গৈছে না। তো এইটো হৈছে আপোনাৰ 8 মেগা। মই মানে ইয়াত লিখা নাই, মানে মই ফ্লিপকাৰ্টত যে যাই কিনে চাইছোঁ 8 মেগা। আৰু আপোনালোকক দেখাই দি আছোঁ যে মোৰ ফ্ৰেণ্ডে যে লৈছে, কি লৈছে, Realme 14X, ৰেমটো হৈছে 6GB, আৰু ৰুম যিটো ষ্ট'ৰেজ সেইটো 128GB। চাওক চব বস্তু লিখাই আছে ইয়াত। আৰু আপোনালোকে যদি কিবা কিবি আৰু বস্তু ইয়াৰ জানিব বিচাৰে, তেনেহ'লে স্ক্ৰীনশ্বট মাৰি থৈ দিয়ক আৰু জানক। তো এই হৈছে মোবাইল। প্ৰথমতে মোবাইলখন অন কৰি লওঁ, এটি হৈছে মোবাইল, চাওক। আৰু আপোনালোকক মই এই মোবাইলৰ ফটো কেনেকুৱা হয়, ভিডিঅ' ফুটেজ কেনেকুৱা হয়, সকলো বস্তু আপোনালোকক আমাৰ ব্লগত উঠাই দিম। ব্লগখন চলি আছে আৰু আমাৰ সন্মুখত পাৰ্টনাৰে মোবাইল ধৰি আছে, আৰু এই হৈছোঁ মই। তো সেই দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল জাকিৰ ব্লগছ সকলো স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ খবৰ ভাল। তো মোৰ ফ্ৰেণ্ডে মোবাইল নতুনকৈ লৈছে, মানে 18 তাৰিখত লঞ্চ হৈছিল, সেই মোবাইলখন লৈছে 21 তাৰিখত ৰাতিত আহি পাইছিল। আৰু চাওক গাইজ, তো আপোনালোকে ক'ব এই যিখন মোবাইল Realme 14X, সেই মোবাইলৰ কেমেৰাৰ কোৱালিটি কেনেকুৱা হৈছে আপোনালোকে ক'বচোন গাইজ, মই চাই ল'ম পিছত। এইটো হৈছে মানে Realme 14X 5G মোবাইল ফোনৰ ভিডিঅ' কোৱালিটি কেনেকুৱা হৈছে কমেণ্টত জনাব গাইজ। আৰু এতিয়া ফটো আমি শ্বুট কৰিম, সেই ফটো আপোনালোকক স্ক্ৰীণত দেখাই দিম কেনেকুৱা দেখা যায়। প্ৰথমতে মাৰি লওঁ, কেনেকুৱা দেখা যায়। এই যে মই ফটোশ্বুট কৰিলোঁ, চাওক এই ফটোটো স্ক্ৰীণত আহি আছে। এতিয়া 3-4টামান ফটোশ্বুট কৰিম, লোকেশ্যন যাই কিনে সেইবিলাক স্ক্ৰীণত উঠাই দিম। তো গাইজ, মানে এতিয়াৰ কথা নকওঁ। তো আজি ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব। টাটা, বাই বাই।